আজি এটা পাতৰ কথা ক'ব গৈ আছো পাতটো আমি সকলোৱে খাওঁ কেতিয়াবা সৰু ল'ৰা ছোৱালীও জিদ কৰে খাবলৈ অকনমান সৰু ল'ৰা ছোৱালীৰ মুখতো চিঙি দিব পাৰে এতিয়া কোনটো পাতৰ কথা বাৰু মই কৈছো আপোনালোকে গম পাইছেনে অলপমান ভাবকচোন আৰু মোক কমেন্টত এতিয়া জনাওক যে কি পাতৰ কথা কৈ আছো মই পাতটো হৈছে পানটো আমি সকলোৱে খাওঁ কিন্তু আমি পান খোৱাৰ ধৰণটো কেনেকৈ খাব লাগে কি কৰিব লাগে সেইটো আজি জনাম পানটোত আপুনি আচৰিত হ'ব জানিলে ইমান ডাঙৰ বেনিফিট ইমান বহুত ডাঙৰ প্ৰবলেম আমাৰ পানে সলভ কৰিব পাৰে সেইটো আজি কথা আমি কভাৰ কৰিম ইয়াতে আমাৰ ডাইজেশনৰ পৰা হজম শক্তিৰ পৰা আমাৰ স্কিন মুখৰ ভিতৰৰ প্ৰবলেম আৰু এনেকুৱা বহুত ডাঙৰ বহুত প্ৰবলেম আমাৰ সলভ কৰিব পাৰে এই পান পাতটোৱে কেইটামান ইয়াৰ বেনিফিট ক'বলৈ গৈ আছো যে আপোনালোকে জানিলে আচৰিত হৈ যাব পান পাতটো এটা ট্ৰেডিশনেল ফুড হলেও এইটো এটা ডাঙৰ ঔষধ পৃথিৱীত বহুত মানুহ আছে যে পান খায় কিন্তু খুব কম মানুহে জানে ইয়াৰ এমেজিং বেনিফিট বা সাংঘাতিক উপকাৰিতাৰ বিষয়ে জানে ৰিচাৰ্চে কয় পান পাতত এনেকুৱা কম্পাউণ্ড থাকে বেক্টেৰিয়াৰ পৰা যিবোৰ ইনফেকশ্যন হয় সেইবোৰ ৰখায় হাড়ত দুখ পালে খুব সোনকালে ৰিকভাৰ হয় আৰু আমাৰ হাৰ্টকো প্ৰটেক্ট কৰে সো আজি ভিডিঅ'ত জানোৱা হওক পান পাতৰ পৰা আমি কি বেনিফিট ল'ব পাৰোঁ আৰু ইয়াক ব্যৱহাৰ কেনেকৈ কৰিম পান পাতে আমাৰ ডাইজেষ্ট সিস্টেম মানে হজম শক্তি নেচাৰেলি ষ্টিমুলেট কৰে মানে ক'ব পাৰে আমাৰ হজম শক্তি ইমপ্ৰুভ কৰে এচিডিটি যদি আছে আপোনাৰ বা ব্লোটিঙৰ প্ৰবলেম যদি আছে পানৰ ব্যৱহাৰ আপোনাৰ কাৰণে বহুত উপকাৰী হ'ব পাৰে যদি আহাৰ কৰাৰ পাছত যদি পান চুবাই খায় এইটোৱে ডাইজেষ্টিভ এনজাইমক এক্টিভেট কৰে আহাৰবোৰ হজম হোৱাত সহায় কৰে আৰু আপোনাৰ যদি কনষ্টিপেশ্যন আছে পেট সাফা হোৱা নাই তেতিয়াহ'লে পানে এটা খুব ভাল নেচাৰেল ৰিমেডি হিচাপে কাম কৰে ইয়াত এণ্টিঅক্সিডেণ্ট থকাৰ কাৰণে আপোনাৰ গাট হেল্থ ইমপ্ৰুভ কৰে ইণ্টেষ্টাইন ডিটক্সিফাই কৰে বা ক'ব পাৰে পেটৰ ভিতৰখন চাফা কৰি দিয়ে আৰু কনষ্টিপেশ্যন সোনকালে ভাল হয় পানে আমাৰ শৰীৰৰ মেটাবলিজম বুষ্ট কৰে আহাৰ খোৱাৰ পিছত এখন পান খালে আহাৰ সোনকালে হজম হয় আৰু আমি লাইট ফিল কৰোঁ পান পাতৰ ছেকেণ্ড বেনিফিট মুখ আৰু দাঁতৰ হেল্থৰ কাৰণে আপোনাৰ গামত যদি কিবা প্ৰবলেম আছে মুখৰ ভিতৰৰ পৰা বেড অডৰ বা বেড স্মেল আহে দাঁতৰ গুৰি তেজ ওলায় আৰু দাঁতৰ বিষ পানে ইয়াতো আপোনাক হেল্প কৰিব পানৰ পাতত এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে যিটোৱে বেক্টেৰিয়া কিল কৰে আপোনাৰ মুখৰ ভিতৰত ইনফেকশ্যন নোহোৱাত সহায় কৰে পান পাতে আপোনাৰ মুখৰ বেড স্মেল নাইকিয়া কৰে ইয়াৰ উপৰিও বেক্টেৰিয়েল ইনফেকশ্যনৰ ভয় নাথাকে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা বন্ধ হয় ইয়াত এষ্ট্ৰিনজেন্ট প্ৰপাৰ্টি আছে যিটোৱে গামছ টাইট কৰে ইয়াৰ লগতে যদি বয়স হ'লে আমাৰ দাঁত লৰে সেই প্ৰবলেমো নাইকিয়া কৰে পুৰণা দিনৰ পৰা মানুহে পান ইউজ কৰি আহিছে চৰ্দি কাহ এইবিলাকতো পান এটা খুব ভাল উপকাৰী ঔষধ আপোনাৰ যদি বাৰে চৰ্দি কাহ হৈ থাকে পানটো এবাৰ ট্ৰাই কৰি চাওক এই পাতত এনেকুৱা কিছুমান কম্পাউণ্ড থাকে আমাৰ ৰেস্পিৰেটৰী সিস্টেম মানে ফেপেহা আৰু সাইনাছ বা উশাহ লোৱাৰ পাইপ সাফা কৰে লাঞ্চত জমা হোৱা মিউকাছক পাতল কৰি উলিয়াই দিয়ে উশাহ লোৱাত আৰু কাহত যথেষ্ট পৰিমাণে আৰাম দিয়ে চৰ্দি আৰু কাহতো পান পাতৰ ব্যৱহাৰ হয় সৰু ল'ৰা ছোৱালীৰ যদি কাহ আৰু চৰ্দিৰ প্ৰবলেম হয় পান এখন অলপ ভাল ঘি বা সৰিয়হ তেলত গৰম কৰি অলপ কুহুমীয়া কৰি বুকুৰ ওপৰত ৰাখি দিব তেনেকৈ কৰিলে ভাল হ'ব আৰু উশাহ লোৱাত আৰাম পাব এজমা থকা মানুহৰো ভাল উপকাৰত আহে পান পাত ইয়াত ব্ৰংকোডাইলেটৰ এফেক্টে উশাহৰ নলী খোল খুৱাই দিয়ে আৰু উশাহ ল'বলৈ কষ্ট নাপায় এজমা এটেকৰ সময়ত পানীত পান পাত উতলাই তাৰে ভাপ ল'লে মানে ষ্টিম ল'লে বহুত আৰাম পোৱা যায় ৰাতি যদি আপোনাৰ উশাহ লোৱাত প্ৰবলেম হয় পানৰ জুচ উলিয়াই অলপ মৌৰ লগত খালে এই প্ৰবলেম দূৰ হ'ব পানে জইণ্ট পেইন আৰু মাছল পেইনো ভাল কৰে ইয়াৰ নেচাৰেল এণ্টি ইনফ্লেমেটৰী গুণে আপোনাৰ চুৱেলিং বা ফুলা কমায় আৰু বিষতো আৰাম দিয়ে ইয়াৰ ব্যৱহাৰ পেষ্ট বনাই কৰিব পাৰে বিষ থকা জেগাত ডাইৰেক্ট ইয়াৰ পেষ্ট বনাই লগাব অলপ গৰম কৰি ল'লে বেছি এফেক্টিভ ৰিজাল্ট পাব পানে মূৰৰ বিষ আৰু মাইগ্ৰেনতো বহুত ভাল কাম কৰে টেনশ্যন বা যিকোনো কাৰণে মূৰৰ বিষ হ'লে মাইগ্ৰেন হৈ থাকিলে পান পাতৰ পেষ্ট বনাই কপালত লগাই থ'ব বিষত কুইকলি ৰিলিফ পাব আৰাম পোৱাৰ লগতে টোপনিও আহিব বেক পেইন মাছল পেইন এইবিলাকো পানৰ পেষ্ট বনাই অলপ গৰম কৰি বিষ হোৱা ঠাইত লগাই থ'ব
বিষ খুব সোনকালে ভাল পাব। সৰু-সুৰা কটা চিঙা বা দুখ পোৱা এইবোৰতো পাণৰ পাতে এটা পাৱাৰফুল এণ্টিছেপ্টিকৰ কাম কৰে। ইয়াত এণ্টিছেপ্টিক আৰু এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ থকাৰ কাৰণে এই প্ৰব্লেমবোৰত খুব সোনকালে কাম কৰে। পাণ দুখনমান পানীত উতলাই সেই পানীৰে দুখ পোৱা জেগাত ভালকৈ চাফা কৰি ল'ব। তাৰপিছত পাণৰ পেষ্ট বনাই সেই ঠাইটুকুৰাত লগাই থ'ব। একনি, একজিমা, ফাংগাল ইনফেকশ্যন এইবোৰৰ প্ৰব্লেম হ'লে পাণৰ ৰসে স্কিন ক্লিয়াৰ কৰাত সহায় কৰিব। একনি আৰু পিম্পল হ'লে পাণৰ জুচ উলিয়াই কটনত সেই জুচ লৈ পেলাই ইনফেক্টেড এৰিয়াত লগাব। কণ্টিনিউৱাছলি 2 দিনমান কৰিলে আপোনাৰ একনি পিম্পল শুকাবলৈ ধৰিব। পাণে ৱেট লুজতো কাম কৰে। শকত মানুহক ক্ষীণোৱাত কাম কৰে। ৱেট লুজৰ কাৰণে এইটো এটা খুব ভাল নেচাৰেল ৰিমেডি। পাণে আমাৰ মেটাবলিজম নেচাৰেলি বুষ্ট কৰে, যিটোৱে ফেট বাৰ্ণ কৰে আৰু কেলৰি এক্সপেণ্ডিচাৰ বাঢ়ি যায়। ডায়েট আৰু এক্সাৰচাইজৰ লগতে পাণৰ ইউজ কৰিলে খুব সোনকালে ফেট বাৰ্ণ হ'বলৈ ধৰিব। পাণ পাতৰ আৰু এটা পাৱাৰফুল বেনিফিট আছে, সেইটো হৈছে ডিটক্সিফিকেশ্যন। শৰীৰৰ পৰা বেয়া বস্তুবোৰ বাহিৰলৈ ওলোৱা। ইউৰিনৰ যোগেদি বা পেচাবৰ যোগেদি শৰীৰৰ পৰা বিষাক্ত বস্তুবোৰ বাহিৰলৈ ওলায়। 2খন বা 3খন পাণ লওক, পানীত খুব ভালকে বইল কৰক, সেইখিনি ডিটক্স ৱাটাৰ হিচাপে খাবলৈ ধৰক। এইটোৱে আমাৰ লিভাৰ আৰু কিডনি ছাপোৰ্ট কৰে আৰু বডি নেচাৰেলি ডিটক্সিফিকেশ্যন কৰে। এতিয়া চাগে আপোনালোকে গম পালে পাণ আমাৰ কাৰণে কিমান বেছি উপকাৰী। ইণ্ডিয়াৰ মানুহে আগৰ পৰা পাণ খায়, চুফাৰী, কাঠা আৰু অন্য বস্তু মিক্স কৰি। আৰু সেই হিচাপত যদি পাণ খায় আপোনালোকে আৰু সেইটো যদি লং টাৰ্মৰ কাৰণে খাই আছে বা খাই থাকে, তেতিয়াহ'লে আপোনাৰ দাঁত, ডাইজেষ্টিভ চিষ্টেম, কিডনি এইবোৰত বহুত পৰিমাণে লোকচানহে কৰিব। এইবোৰত কেতিয়াও ভাল নহয়। যি হিচাপত ইণ্ডিয়াৰ মানুহে পাণ খায় কিবা কিবি মিহলাই। অকল পাণটোহে ইউজ কৰিব লাগে, যেনেকে এই ভিডিঅ'ত কোৱা হৈছে। যদি আপোনাৰ শৰীৰত কিবা প্ৰব্লেম থাকে, এই ভিডিঅ'ত গোটেইখিনি কোৱা হৈছে। পাণৰ জুচটো যদি ৰেগুলাৰ কনজিউম কৰে, আপোনাৰ ডাইজেষ্ট চিষ্টেম, ৱেট লুজ আৰু ৰেস্পিৰেটৰী হেল্থত বহুত বেছি বেনিফিট দিব। যদি অকণমান কুহুমীয়া গৰম কৰি খায়, বহুত ভাল। চ' আজি এইখিনি জানিলো আমি পাণৰ বিষয়ে কথা। পাণটো আমি সকলোৱে খাওঁ, ময়ো খাওঁ পাণ, কেতিয়াবা খোৱা হয়। যদি আপুনি দিনটোত 1খন বা 2 দিনত 1খন পাণ খায়, অসমীয়া মানুহে পাণ খাওঁ, পাণ, তামোল আৰু চূণ, সেই তেনেকে পাণ খালে যদি আপুনি 1খন খায় বা দিনটোৰ ভিতৰত বা কেতিয়াবা দিনত 1খন খায়, তেতিয়াহ'লে একো অপকাৰ নহয়। কিন্তু সুদা পাণটো খোৱাটো কৰিব যদি আপোনাৰ কিবা প্ৰব্লেম থাকে, বহুত হেল্প হ'ব। নিজৰ হেল্থৰ যত্ন লওক, ভালকে থাকক, সুখেৰে থাকক। মোৰ শুভেচ্ছা থাকিল। কিবা যদি বুজি নাপায় কমেণ্টত সুধিব, মই ডেফিনেটলি জনাম আপোনালোকক।